ভগৱন্তৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ'ল ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। মনত ৰাখিব কথাটো। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজৰ দেহটোক বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মই নিজতকৈও তোমাক ভাল পাওঁ। অৰ্থাৎ ভগৱন্তই নিজতকৈও ভকতক ভাল পায়। এই কথাটোৰ পৰা আমাৰ শিকিবলগীয়া কি আছে, যে আমাৰ ঘৰখনৰ পৰিয়ালটো আৰু প্ৰত্যেকৰ ব্যক্তিগত জীৱনটো ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে আমি ভকত হ'ব লাগিব। আমি প্ৰত্যেকেই ভকত হ'ব লাগিব। আৰু ভকত হ'বৰ কাৰণে চেলেং গামোচা কাণত পিন্ধিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা আমাৰ জাতীয় সংস্কৃতি বা এটা পোচাকহে। ভকত হ'বলৈ হ'লে 3টা আখৰৰ গুণ লাগিব। অলপ আগত আলোচনা কৰিছোঁ। ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হন্ত সিজন। মানুহৰ জন্ম পাই যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰ উপাসনা কৰে, তেওঁক ভগৱানে ভাল পায়। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি চব সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। আত্মা চব সমান। এইবোৰ মতা মাইকী, ওখ চাপৰ, শকত ক্ষীণ, বগা ক'লা, এইবোৰ দেহৰ ধৰ্ম। দেহ আজি আছে কালিলৈ নাই, এইটো মায়া ধৰ্ম। এতিয়া আপোনালোকে মায়া ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। এইটো হ'ল গুৰুজনাৰ দৰ্শন। যে আমি মায়া ধৰ্ম ল'লে ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰোঁ। মায়া মানে অজ্ঞান আন্ধাৰ, যিটো অনিত্য। অনিত্যক যদি আপুনি সাৱটি ধৰি আছে, আপুনি এই মায়া সংসাৰতে ঘূৰি থাকিব লাগিব। গতিকে আমি আত্মা ধৰ্ম ল'ব লাগিব। আত্মা ধৰ্ম ল'বৰ কাৰণে আমি ক আখৰৰ তত্ত্বটো বুজিব লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম, আত্মাক দেশন্ত কৃষ্ণ সমস্ততে সম। ভাগৱত শুনি ক আখৰৰ তত্ত্ব বুজি যিখন ঘৰৰ শাহুৱেকে বোৱাৰীয়েকক আত্মা দৃষ্টিত নিজৰ ছোৱালী বুলি ভাবিব, যিখন ঘৰৰ বোৱাৰীয়েকে ক আখৰৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত কোনোদিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। এতিয়া আমাৰ বহুত শাহুৱেকে ক আখৰৰ তত্ত্ব নুবুজাৰ কাৰণে দেহ ধৰ্ম লৈ পেলাই বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁ আমুকৰ জীয়েক বুলি ভাবে। বহুত বোৱাৰীয়ে ক আখৰৰ তত্ত্ব নজনাৰ কাৰণে শাহুৱেকক নিজৰ মাতৃ বুলি নাভাবি আমুকৰ মাক বুলিহে ভাবে। দেহ ধৰ্ম লৈছে। দেহ ধৰ্ম লোৱাৰ কাৰণে শাহুৱেকেও বোৱাৰীয়েকক মনত দুখ পোৱাকৈ কথা ক'ব পাৰে, বোৱাৰীয়েকেও শাহুৱেকক দুখ পোৱাকৈ ক'ব পাৰে। কিন্তু ভগৱন্তে কৈছে, কাক দুখ দিছা? শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, আকৌ মই তোমাক ভালকৈ ৰাখিব লাগিব, নহ'ব। গতিকে ভাগৱত শুনি এই মায়া দেহ ধৰ্ম এৰি মায়া আত্মা ধৰ্ম লোৱা। এতিয়া আমাৰ এই তত্ত্বটো নজনাৰ কাৰণে আমাৰ সমাজত দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি আপুনি নিজকে সোধক। আপুনি দেহ ধৰ্ম লৈছে নে আত্মা ধৰ্ম লৈছে? দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। সেইটো স্বভাৱ যদি আছে এৰিব দেই। আপোনাৰ কাষৰ মানুহজন বা মানুহগৰাকী যদি আপোনাৰ ঘৰলৈ কিবা কাৰণত আহে, আপুনি যাদৱ মাধৱ কল্পনা আহিছে বুলি যদি ভাবে, আপোনাৰ দেহ ধৰ্ম হ'ব। এইটো দেহ ধৰ্ম হ'ব। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। আত্মা সৰ্বব্যাপ্তমান। আপোনাৰ ঘৰলৈ কাষৰ মানুহজন বা মানুহগৰাকী আহক, কিংবা 20 মাইল আঁতৰৰ মানুহ বা মানুহগৰাকী আহক, আপুনি যদি আসনত বহুৱাই লৈ ঠাইকণ মচি ধূপ এডাল জ্বলাই ল'ৰা ছোৱালীকেইটা আনি আশীৰ্বাদ এটা সেৱা এটা লয়, আপোনাৰ ওচৰৰ মানুহজনেও অ হৰি অ ৰাম বুলিয়ে ক'ব, 20 মাইল আঁতৰৰ মানুহজনেও অ হৰি অ ৰাম বুলিয়ে ক'ব। অ হৰি অ ৰামটো আপুনি মই ভবা যাদৱ মাধৱ কল্পনাই কোৱা নাই, আত্মাই কৈছে। মনত ৰাখিব কথাটো। আজি আমাৰ আত্মা ধৰ্মৰ অভাৱ হৈ আছে। ওচৰৰ মানুহজন আহিলে চোতালতে সুধো, কেলে আহিছিলে? বোলে বাপক লগ কৰিব আহিছোঁ। বাপ নাই নহয়, ক'ত গ'ল? এই মাত্ৰ বজাৰলৈ গ'ল। হয় নেকি? বোলে হয়, তেতিয়া যাওঁগৈ। বোলে যোৱাগৈ আৰু। আমাৰ বহুতে চোতালৰ পৰাই পঠিয়াই দিয়ে। কিন্তু তেওঁ যে এক আত্মা ৰূপে আহিছিল, তেওঁৰ পৰা যে এটা আশীৰ্বাদ ল'ব লাগিছিল, ল'ৰাটোক যে এটা আশীৰ্বাদ দিব লাগিছিল, সেই কথাটো
কাৰণ আপোনাৰ স্বজনৰো আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলে, আত্মাই আশীৰ্বাদ দিলেহে কৃষ্ণই কৃপা কৰিব, পোনপটীয়াকৈতো নকৰে। এই কথাবিলাকৰ পৰা আমি আজি বঞ্চিত হৈ আছোঁ। মনত ৰাখিবা দেই। দেহ ধৰ্মৰ ল'ৰাৰ আন এটা স্বভাৱ আছে কি, ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে, দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে। ধনী মানুহক বৰতীয়া দিবলৈ আপেল আঙুৰ ঘি মাখন নিয়ে, দুখীয়া মানুহক বৰতীয়া দিবলৈ শুকান বুট কল কুঁহিয়াৰ কেইটামান নিয়ে। এইটো স্বভাৱ যদি আছে আপোনালোকে আজি ইয়াতে এৰিব। মই এইটো ক'ব খোজা নাই যে আপুনি ধনীক নিদিব দুখীয়াক দিয়ক, এইটো ক'ব খোজা নাই। ভগৱানে কৈছে তোমাক মই যিটো সামৰ্থ্য দিছোঁ, তুমি আত্মা দৃষ্টিৰে ধনীক যিটো দিব পৰা সামৰ্থ্য আছে, দুখীয়াকো একেটা পৰ্যায়তে দিবা। দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে ঘিউ মাখন আপেল আঙুৰ দামী বস্তুটো কিনি খাব নোৱাৰে। বিপদৰ সময়ত যদি তুমি অকণমান ভাল বস্তু এটা দিয়া, তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই বা পৰিয়ালটোৱে কিমান আনন্দৰে খাব যে আমি এনেকুৱা বস্তু আগতে খোৱাই নাছিলোঁ। গতিকে সেই উপলব্ধিটো আমি অন্তৰলৈকে আনিব লাগিব। গতিকে আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'বলৈ, সকলোকে একে আত্মা বুলি ভাবিব, তেতিয়া ভগৱন্তই ভাল পাব দেই। ভগৱন্তই কাক ভাল পায়? বাইবেলত কৈছে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচাৰ। ভগৱন্তই সেইজনকেই ভাল পায় যি তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। কুকুৰৰ চিগাৰ লৈ গদৰ ভৰো আত্মাৰাম। দেহটোহে কুকুৰ মেকুৰী গাহৰি, কৰ্মফলেহে হৈ আছে। দেহৰ নাম আছে, দেহৰ এটা আকৃতি আছে। আমি দেহটো কেৱল চিনি পাবৰ কাৰণে সৃষ্টি কৰিছোঁ বুলি কৈছে। দেহটো আত্মা নহয়, আমাৰ নামবিলাক আত্মা নহয়। আমাৰ প্ৰত্যেকৰ নাম এটা এটা দিয়া আছে। কিয়? দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ ৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামবোৰ কিয় দিছে? ইজনে সিজনক চিনি পাবৰ কাৰণে। নামটো চাই কওঁ এওঁ যাদৱ, এওঁ মাধৱ, এওঁ কল্পনা, এওঁ মাধৱী। নামটো কেৱল চিনি পাবৰ কাৰণে দিছে। নামটো আত্মা নহয়, দেহটো আত্মা নহয়। যিদিনাখন আমাৰ আত্মা এই দেহৰ পৰা ওলাই যাব, নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। আজি আমি নজনাৰ কাৰণে দেহকে আত্মা বুলি ভাবিছোঁ। দেহক লৈ আমি গৰ্ব কৰিছোঁ, দেহৰ সুখৰ শান্তিৰ কাৰণে আমি ব্ৰতী হৈ আছোঁ। কিন্তু গুৰুজনে আক্ষেপ কৰিছে, যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম নানা, প্ৰাণ গৈলে স হৈব তাহাকো নাজানা। তুমি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে কেৱল দেহটো সুস্থ কৰিবৰ কাৰণে তুমি লাগি আছা। ভকতৰ গুৰিলৈ যাবলৈ সময় নাই, নামঘৰলৈ যাবলৈ সময় নাই, ধূপ এডাল জ্বলাই ঈশ্বৰ সেৱা কৰিবলৈ সময় নাই। কিন্তু মই যিদিনাখন তোমাৰ সেই দেহটোৰ পৰা ওলাই যাম, সেইদিনা তোমাৰ কি হ'ব? কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। তুমি যিটো মোৰ দেহ বুলি ভাবিছা, মই ওলাই যোৱাৰ পিছত তুমি কাঠপৰেদি পৰি থাকিব। কেনেবাকৈ যদি পুহমহীয়া ৰাতি 12 বজা বা মাঘমহীয়া ৰাতি 12 বজাত ঠাণ্ডাত ওলাই যাবলগীয়া হয়, তুমি যিবোৰ ইষ্টমিত্ৰ কুটুম্বক লৈ তুমি ব্যস্ত হৈ আছিলা, তোমাক চালে গা ধুব লাগে বুলি চাবলৈও নাহিব। ইষ্টমিত্ৰ কুটুম্ব দেখা যতজন অসুচি বুলিয়া নকৰিব দৰ্শন। আমাৰ চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা ওলাই নাহিব। গতিকে সেইবিলাক ইষ্টমিত্ৰ লগত নিব নোৱাৰা সম্পৰ্কৰ মোহত পৰি আমি যাতে ঈশ্বৰৰ ভক্তি কৰিব পৰা পথৰ পৰা আঁতৰি থাকিব নালাগিব। আপুনি আৰ্জিত অৰ্থ তেওঁক অৰ্পণ কৰক, তেওঁৰ কৰ্ম কৰক, তেওঁ সেৱা কৰক। আপুনি দুহাতে দিব, তেওঁ 4 হাতে দিব। আপুনি এগুণ দিব, তেওঁ অনন্ত গুণ দিব। ভকতৰ ধাৰ নাখায়, তেওঁ ভকতৰ ধাৰ নাখায়। গতিকে এই তত্ত্ববিলাক আমাক দি আছে। আমি ভাগৱতৰ মাজেদি এই কথাবোৰ যেতিয়া উপলব্ধি হ'ব, তেতিয়া লগত নিব নোৱাৰা ধন সম্পত্তি মায়া মোহৰ অহংকাৰে আপোনাক কেতিয়াও ভক্তি পথৰ পৰা আঁতৰাই নিব নোৱাৰিব। মনত ৰাখিব, আমাৰ অহংকাৰ 5টা প্ৰকাৰত আহে বেদৰ মতে দেই। মনত ৰাখিব, এই 5টা ভাৱে যাতে আমাৰ তেওঁ থকা হৃদয়খনত যাতে অৱস্থান কৰিব নোৱাৰে, তাৰ প্ৰতি আমি নিজেও সজাগ হ'ব লাগিব, পৰিয়ালটোক সজাগ কৰিব লাগিব, সমাজখনক আমি সংস্কাৰ কৰিব লাগিব, ক'ব লাগিব। কি কি অহংকাৰ? জাতি বিদ্যা মহতঞ্চ ৰূপ যৌৱনম এ বচ যত্তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই 5টা ভকতিৰ কণ্টক বুলি কৈছে। মই এইখন গাঁৱৰ উচ্চ জাতিৰ মানুহ বুলি জাতিক লৈ যদি কোনোবাই গৰ্ব কৰে, তেওঁ সাধাৰণ মানুহৰ লগত বহি ভকতি কৰিব নোৱাৰিব। বিদ্যা, মই এইখন গাঁৱত মোতকৈ পুথিগত ডিগ্ৰী আৰু দ্বিতীয়জনৰ নাই, এই বুলি পুথিগত ডিগ্ৰীক লৈ যদি কোনোবাই অভিমান কৰে, তেতিয়া তেওঁ সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰে। ৰূপ, আমাৰ কিছুমান বগা চগা ধুনীয়া হ'লে ক'লা ফালে নাচায়েই, মাতিবলৈ মন নকৰে, তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। আপুনি এইখন গাঁৱত ধুনীয়া এজনী বোৱাৰী বা ছোৱালী বা ডেকা ল'ৰা হিচাপে বা এটা মতা মানুহ বা মাইকী মানুহ হিচাপে আপুনি বসবাস কৰিবলৈ পূৰ্বজন্মত সাধনা কৰি আহিছিলে।
সাধনাৰ অনুকূলেহে আপোনাক এইখন গাঁৱত আপোনাক এজনী ধুনীয়া ছোৱালী বোৱাৰী বা ডেকা ল'ৰা কৰি জন্ম দিছে। আপুনি পূৰ্ব সাধনাৰ ফলত পোৱা সৌন্দৰ্যক লৈ যদি গৰ্ব কৰে, তেতিয়া ভগৱানে কৈছে তোমাক সুন্দৰক বান্দৰ কৰিবলৈ মোৰ বেছি সময় নালাগে। আপুনি মইনো কোন? নাৰদক এদিন বান্দৰ কৰি পেলাইছিল ভগৱানে। এদিন নাৰদে বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে কৈছিল, প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয় নাই। কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে, নাৰদ মোৰ আগতে যি ক'লা আৰু এইটো কথা আনৰ আগত নক'বা। নাৰদে শুনি মনে মনে থাকিলে। সংলাপৰ পিছত ওলাই আহোঁতে তেওঁ পুনৰ আগৰ ভাৱটো আহি গ'ল। মই দেখিবলৈ ধুনীয়া, এইটো কথা ক'লেও অপৰাধ লাগে নেকি? কৃষ্ণটো সকলোৰে হৃদয়ত আছে, কোনে কি ভাৱ কৰে চব জানে। এওঁ আকৌ অহংকাৰটো বাঢ়ি গ'ল। এই অহংকাৰৰ পৰা যদি মই এওঁক মানে সংস্কাৰ কৰি নিদিওঁ, এই অহংকাৰেই এদিন তেওঁক সমাজৰ পৰা আঁতৰাই দিব। কাৰণ অহংকাৰী মানুহক কোনো সমাজে ভাল নাপায়। আমাৰ দাস্যত্ব ভাৱ লাগিব। গতিকে দাস্যত্ব ভাৱবিহীন কোনো মানুহ সমাজত প্ৰতিষ্ঠিত হ'ব নোৱাৰে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি সমাজত যদি নিজক প্ৰতিষ্ঠা কৰিব বিচাৰে আপুনি নম্ৰ স্বভাৱৰ হ'ব লাগিব। অহংকাৰী মানুহক কোনেও ভাল নাপায়। মানুহে যাক ভাল নাপায় ঈশ্বৰেও তাক ভাল নাপায়। গতিকে আমাৰ নম্ৰতাটো লাগিব। গতিকে নাৰদক সংস্কাৰ কৰাৰ উদ্দেশ্যে গৈ থকা বাটতে তেওঁ যুগবলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকে মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। নাৰদে ভাবিলে মোতকৈতো সুন্দৰ ব্যক্তি আৰু দ্বিতীয় নাই, গতিকে আজি এইগৰাকীক ময়ে লোৱা হওক। এই বুলি তেওঁ স্বয়ম্বৰৰ প্ৰথম আসনখনতে গৈ তেওঁ বহিলেগৈ। তাৰ কাষতে গন্ধৰ্ব, তাৰপিছত ৰজা মহাৰজা। দেৱতাবিলাকৰ ভিতৰত গন্ধৰ্ববিলাকো বহুত সুন্দৰ। কইনাই যেতিয়া মালা লৈ ওলাই আহিছে, নাৰদে ভাবিলে আজি মোৰ ডিঙিতটো সোমাবই আৰু। ওচৰ পোৱাৰ লগে লগে যেতিয়া মোৰ ডিঙিটো আগবঢ়াই দিছে, কইনাই তেওঁৰ ফালৈ চাই কটাক্ষ দৃষ্টিৰে যেতিয়া আগবাঢ়ি গুচি গ'ল, তেতিয়া গন্ধৰ্বজনক ক'লে, কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগেচোন। আইনাখন চাইছে, বান্দৰ হৈ আছে। অৰ্থাৎ নাৰদক বান্দৰ কৰি বহুৱাই থৈছে। নাৰদে কথাটো গম পালে যে এইটো প্ৰভুৰ কাম। প্ৰভু তুমি মোক আজি প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলা, তুমিও এদিন বান্দৰৰ সহায় লৈ উদ্ধাৰ হ'ব লাগিব। নাৰদ অৰ্থাৎ ভকতেও অভিশাপ দি দিলে, যাৰ কাৰণে ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা আছে। এইবোৰ কাহিনী উপকাহিনী দে, এইবিলাক হৈছে আখ্যান উপাখ্যান। ইয়াৰ মাজেদি আমাৰ নৈতিক জ্ঞানটো দিবৰ কাৰণে মহাপুৰুষে চেষ্টা কৰিছে। আজি এতিয়া কৃষ্ণ উদ্ধৱ সংবাদ, এটা সংলাপ আলোচনা, তাৰ মাজেদি আমাক জ্ঞানখিনি দি আছে। আমি ইয়াৰ পৰা ল'বলগীয়া জ্ঞানখিনি আমি বুটলি ল'ব লাগিব যে কি কৰিলে কি হয়, ক'লৈ যাব লাগিব, ক'লৈ যাব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, কি কৰিব লাগিব, কি কৰিব নালাগিব, চব নীতি নিয়মৰ কথাই কৈ আছে। কিন্তু কওঁতে আখ্যান উপাখ্যান কাহিনী উপকাহিনীৰ মাজেদি কৈ আছে। এতিয়া কৈছে, দেৱৰো দেৱতা হুই অৰুণ চৰণ দুই, মই থাকোঁ ক্ষণেকো নিৰেখি। তোমাৰ চৰণ মই চাই আছিলোঁ, গতিকে এয়া মোৰ পুণ্যৰ ফল। গতিকে ভগৱন্তই তেওঁৰ যি দুখ তাপ এইটো সহ্য কৰিব পৰা নাই। ভকতৰ দেখি তাপ আকুল জগত বাপ, সলুতক নেত্ৰ ভৈল আতি, নসহে হৃদয় দেখি শোক পৰি হৰা সখী, প্ৰভুনন্ত উদ্ধৱক মাতি। ভগৱন্তৰ বৈশিষ্ট্য কি? ভকতক তেওঁ নিজতকৈও ভাল পায়। গতিকে আপোনালোক ভকত হ'বলৈ যত্ন কৰক। ভকত হ'বলৈ তিনিটা আখৰৰ গুণ লাগিব। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ, তাকে সে বুলিও ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰে। আপোনালোকৰ ঘৰত যদি তিনিটা আখৰৰ গুণবিশিষ্ট এজন ডেকা ল'ৰাই হওক, গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক থাকে, তেওঁ নিজেতো তৰিব, পৰিয়ালটোকো তৰাব। আৰু যদি এজন অভকত থাকে, তেওঁ নিজেও মৰিব, আনকো মাৰিব। গতিকে আমি ভকত কৰিব লাগিব। এতিয়া অৰ্জুনে সিমানতে সীমাবদ্ধ কৰা নাই, আৰু জানিবৰ কাৰণে তেওঁ প্ৰশ্ন কৰিছে, কি বুলি? প্ৰভু, যে ভকত হ'বলৈ তিনিটা আখৰৰ গুণেই যথেষ্ট নে আৰু কিবা গুণ থাকিব লাগে? অৰ্জুনে বলন্ত প্ৰভু শুনা নাৰায়ণ, ভকতৰ কি কি গুণ অতি প্ৰয়োজন। আৰু কি কি প্ৰয়োজনীয় গুণ ভকতৰ থাকিব লাগে মোক কোৱা।
ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয় ভকতৰ যি যি গুণ থাকিবে লাগয়। আৰু কি গুণ থাকিব লাগে তুমি শুনা। ক্ষমাশীল সমদম ইন্দ্ৰিয় সংযম এহি পঞ্চতত্ব ভকতৰ আশ্ৰয় নিয়ম। আৰু পাঁচটা সদ্গুণ থাকিব লাগে। ক্ষমা, শীল, সম, দম, ইন্দ্ৰিয় সংযম। পঞ্চতত্ব যিজনে কৰিব প্ৰকাশ সেহিহে জানিব ধৰ্ম নামত বিশ্বাস। এই পাঁচটা গুণ যাৰ গাত থাকিব, নামৰ মাহাত্ম্য কি, ধৰ্মৰ ফল কি, তেওঁহে বুজি পাব, আনে বুজি নাপায়। গতিকে ধৰ্মই আমাৰ ৰক্ষণাবেক্ষণ দিয়ে। ধৰ্মৰ কাম অন্য নহয়। আমাক ধৰ্মই কি কৰে? ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্মই কেৱল আমাক ৰক্ষণাবেক্ষণ দিয়ে। তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ড ধৰ্মই ৰাখে। ধৰ্মই আমাক কি কৰে? ইজনে সিজনক ভাল পাবলৈ শিকায়। ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। সেইকাৰণে ভগৱানে কৈছে, মোক ভাল পোৱাৰ আগতে নিজৰ পৰিয়ালটোক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে সীমা ঘৰীয়া, ওচৰ চুবুৰীয়া, আলহী অতিথি, ভকত বৈষ্ণৱক ভাল পাবলৈ শিকিবা। মোক ভাল পোৱাৰ আগতে দেখাজনক ভাল পাবলৈ শিকিবা। দেখাজনক যি ভাল নাপায়, নেদেখাজনক ভাল পোৱাৰ তাৰ অধিকাৰ নাই। ভকতক পাই যাৰ নাহিকে হৰিশ, সাক্ষাতে মোকো পাইলে সিটো পাপি কৰিবে কি। সেইকাৰণে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ধৰ্মৰ সংজ্ঞা কি বুলি কৈছে? ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। ধৰ্মই আমাক কি কৰে? এনেকে যদি আপোনালোকে সঘনে গাঁৱত ভাগৱত ব্যাখ্যা, নাম প্ৰসংগ শুনি থাকে, ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব। আৰু ইজনে সিজনক ভাল পোৱাৰ জৰিয়তেহে আমি ভগৱন্তক ভাল পাব পাৰিম। আৰু ধৰ্মই কি কৰিব? আপোনালোকৰ গাঁওখনৰ সকলোকে একতাৰ দোলেৰে, পৰিয়ালটোক একতাৰ দোলেৰে বান্ধি ৰাখিব। সেইকাৰণে দ্বিতীয় সংজ্ঞাটো কি বুলি কৈছে? ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ। যে ধৰ্ম সেইটোৱে যিটোৱে সমাজখনক, পৰিয়ালটোক একতাৰ দোলেৰে বান্ধি ৰাখে। বাট হুইচ ডিভাইড ছ'চাইটি, ব্ৰেকছ ইট আপ ইনটু পাৰ্টছ এণ্ড মেক্স পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আপুনি গাঁওখনত দেখিছে, এঘৰ মানুহ ধনে ধানে, টকাই পইচাই, গাড়ীয়ে মটৰে, পকা ঘৰে দুৱাৰে, চাকৰিয়ে বাকৰিয়ে, ব্যৱসায় বাণিজ্য একদম নদন বদন হৈ আছে। ভিতৰলৈ সোমাই গৈ দেখিলে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, শাহুৱেকৰে বোৱাৰীয়েকৰে মাতবোল নাই, ইজন ককায়েক ভায়েকৰ প্ৰতি সিজনৰ আন্তৰিকতা নাই। তেতিয়া সেইখন ঘৰ যদিও ধনে ধানে উপচি আছে, সেইখন অধৰ্মী পৰিয়াল। আপোনালোকৰ গাঁওখনত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, জ্ঞানী, মানি, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে। কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, তে এইখন অধৰ্মী গাঁও বুলি কৈছে, ভাগৱতে কৈছে। কিন্তু তাকো পৰিৱৰ্তন কৰিব পাৰিব কেনেকৈ? এই নদীখন বোৱাব লাগিব প্ৰত্যেকখন ঘৰত, প্ৰত্যেকখন নামঘৰত, প্ৰত্যেকখন সমাজত। অকৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলে অপবিত্ৰ সিটো আতি, যোগ্য নোহে থাকিবে তথাই। ধনে ধানে একদম ব্ৰহ্মাৰ ভুৱন হৈ আছে, কিন্তু ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা নাই। সেই ঠাই কেতিয়াও আমাৰ বসবাসৰ উপযোগী হ'ব নোৱাৰে। তাক পৰিৱৰ্তন আনিবলৈ হ'লে এই নদীখন আমি প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকখন সমাজতে, প্ৰত্যেকটো নামঘৰতে আমি বোৱাব লাগিব। এয়া আমাৰ ভাগৱতৰ দৰ্শন। তাৰপিছত কৈছে যে বুলন্ত মধুৰ বাণী তাপতে যা মহামানী, তুমি মহা সুধৃত আমাৰ, জানা মায়া ময় ইটো সংশয় পুচিলা যিটো, শুনিও উত্তৰ তুমি তাৰ। তুমি মনৰ যিখিনি সংশয়ৰ কথা সুধিলা, মই কওঁ শুনা। যে জ্ঞানে গতি কৱৈ বেদ লোৱা তাৰ পৰিছেদ, আচৈ জ্ঞান ভকতিৰ মাজে। বেদে যিটো জ্ঞানত গতি পাব বুলি কৈছে, সেই জ্ঞানটো ক'ত আছে? ভক্তিৰ মাজত সোমাই আছে। আচৈ জ্ঞান ভকতিৰ মাজে। আজি আমি উদ্ধৱ আৰু কৃষ্ণৰ সংবাদটো আলোচনা কৰিলোঁ কাৰণে আমাৰ তেওঁলোকৰ মাজৰ পৰা
আমি জানিবলগীয়া জ্ঞানটো আয়ত্ব কৰিলোঁ। যদি আজি আমি নুশুনিলোহেঁতেন, নপঢ়িলোহেঁতেন, আমি এই জ্ঞানৰ পৰা আমি বঞ্চিত হৈ থাকিম। সেইকাৰণে কৈছে জ্ঞানটো ক'ত সোমাই আছে? আচৈ জ্ঞান ভকতিৰ মাজে। যে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগত আমাৰ জ্ঞানটো সোমাই আছে। তাৰপিছত কৈছে ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান। যেতিয়া আপুনি কাহিনীবিলাক শুনিব, আখ্যানবিলাক শুনিব, সংলাপবিলাক শুনিব, আপোনাৰ জ্ঞান উদয় হ'ব। গতিকে যুগ চিন্তি মৰৈ মিছা কাজে। এতিয়া কলি যুগৰ মানুহে বৈদিক যুগৰ দৰে ল'ৰা তিৰোতা এৰি, ঘৰ দুৱাৰ এৰি, বৃদ্ধ বয়সত স্বামী স্ত্ৰী, ৰজা ৰাণী যেনেকৈ গৈ গছৰ তলত নিৰ্বিলি স্থানত বদৰিকাশ্ৰমত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মত যুগ যুগ চিন্তা কৰি বতাহত সৰি পৰা পকাপাত খাই বায়ু ভক্ষণ কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয় জয় কৰিব নোৱাৰে। মনত ৰাখিব কথাটো। আমাৰ প্ৰথম স্কন্ধ ভাগৱতত উদাহৰণ দিছে। বিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী গণৰ মুখ পদ্ম সুললিত দেখি তাৰা সবু ভলে কামে বিমোহিত। ভাগৱতৰ পাত লুটিয়াই চোৱা। বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষি সমস্তই বৃদ্ধ বয়সত ল'ৰা তিৰোতা এৰি, ঘৰ দুৱাৰ এৰি গছৰ তলত যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি সিদ্ধি ল'লে, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈ মেনকাৰ প্ৰেমত পৰিল। পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। তোমালোকে যদি ঘৰতে থাকি দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিও জনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধগিৰি পাৰে তেবে সাগৰ তৰিত। আজিৰ দৰে ভকতৰ সংগলৈ নহাকৈ কোনোবাই যদি ঘৰতে শাস্ত্ৰ ভাগৱত গ্ৰন্থ পঢ়ি যদি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কয়, তেতিয়াহ'লে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। মহাপুৰুষ শংকৰদেৱে প্ৰত্যাহ্বান জনাইছে যে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰাটো যেনেকৈ অসম্ভৱ, ঠিক তেনেকৈ আমিও ভকতৰ সংগলৈ নহাকে ঘৰতে শাস্ত্ৰ ভাগৱত পঢ়ি ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোৱাটো তেনেকৈয়ে অসম্ভৱ। সেইকাৰণে কৈছে ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি সততে লৈয়োক সন্তৰ সংগতি। কোনোবাই যদি ইন্দ্ৰিয়ক জয় কৰাৰ কথা ভাবে, আজিৰ দৰে সাধুৰ সংগ ল'ব লাগিব। উদ্ধৱে কৈছে মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জানো, নহ'বনে ভকতি নাপামনে তোমাক? নাপাইবা মুকলা মাধৱে বুলন্ত সখী শুনা পৰিছে, শুনে সব শাস্ত্ৰ আৰু পঢ়ে 4 বেদ, তথাপি কৰিব মুত নোৱাৰে ভকতি, নলৱয় নৰে যেবে সন্তৰ সংগতি। আমি আজিৰ দৰে সাধুৰ সংগলৈ যেতিয়ালৈকে নাহিম, আমাৰ জ্ঞান হ'ব কিন্তু ভক্তি নহ'ব। গতিকে জ্ঞানে কৰ্মে তাইতে নোপায়, ভকতিও নোপজে যাবি। গতিকে ভক্তি আমাৰ হ'ব নোৱাৰিব। গতিকে জ্ঞান সন্ন্যাস একাদশী ব্ৰতৰ দ্বাৰা নাপামনে? নাপাইবা মুকলাগ জ্ঞানে বা সন্ন্যাসে, নাপাইবা মুকলাগ একাদশী উপবাসে। ভগৱন্তই উদ্ধৱক কোৱাৰ চলেৰে আমাক কৈ দিছে। আজি এই তত্ত্বটো নজনাৰ কাৰণে, এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ বহুত উঠি অহা প্ৰজন্ম, বহুত সমাজৰ আমাৰ বহু লোকে কি কৰে? ব্ৰত আচৰণ কৰে। কি কি ব্ৰত? শনিবৰীয়া, মঙলবৰীয়া, বৃহস্পতিবৰীয়া, মানে সংক্ৰান্তি, আউসী, পূৰ্ণিমা, একাদশী ইত্যাদি ইত্যাদি। কোনোবাই ব্ৰত কৰিছে, আমি সমালোচনা কৰা নাই, আলোচনা কৰিবই লাগিব। আলোচনাই আমাৰ সংস্কাৰ আনে, সমালোচনাই আঘাত দিয়ে। সমালোচনা এৰি আলোচনা আমি নিজৰ মতেৰে নহয়, বেদৰ মতে কৰিব লাগিব। এতিয়া বেদৰ মতে কি কৈছে? যাজ্ঞবল্ক্যই কৈছে তোমালোকে ভাত লঘোণ কৰি, মানে শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা। 11টা সৎগুণ বিশিষ্ট হ'লে কোনো ব্ৰত নকৰাকৈ তুমি ভক্তি মুক্তি লৈ পেলাই গুচি যাব পাৰিবা। গতিকে কি কি 11টা গুণ? অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ, শৰীৰ শ্ৰম, আস্বাদ, সৰ্বভয় বৰ্জনম, সৰ্বধৰ্ম সমানত্তম, স্বদেশী, স্পৰ্শ ভাৱনা, হি একাদশ, বিনৰ্ম ব্ৰত নিশ্চয়। এই 11টা সৎগুণ দেই। অহিংসা, কাকো হিংসা কৰিব নালাগে। কাক কৰিব? চবতে ভগৱান আছে। সত্যম, সদায় সঁচা কথা ক'ব, কালো ভয় কৰিব নালাগে, কিন্তু কওঁতে প্ৰিয় আৰু হিত। কোৱা কথাটো শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু উপকাৰ কৰিব লাগিব, আনৰ অপকাৰ কৰিব নালাগিব। সত্যম মানে অহিংসা, সত্যম। অস্তেয়, লোকৰ বস্তু চুৰ নকৰিব।
আত্মসাৎ নকৰিব। আপুনি কৰিব পাৰিব, কিন্তু আপুনি দুগুণ ক্ষতি হ'ব। আপুনি আনক ঠগিলে আপোনাকো ঠগিব। ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। আপুনি কাৰোবাক ঠগিলে আপোনাক ভগৱানে আনৰ দ্বাৰা ঠগন দিব। গতিকে অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰিব। আগৰ ঋষিমুনিসকলে ব্ৰহ্মচৰ্য ৰক্ষা কৰি আয়ুস বৃদ্ধি কৰিছিল, সুন্দৰ স্বাস্থ্য কৰিছিল, স্মৃতি শক্তি অটুট ৰাখিছিল। গতিকে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ, পৰিয়ালটো চলিবৰ কাৰণে, নিজে চলিবৰ কাৰণে, ঘৰখন চলিবৰ কাৰণে যিমানটো লাগে তাতকৈ বেছি নিবিচাৰিব। আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, আমাৰ সকলোৰে শৰীৰত বলীয়া শিয়াল কুকুৰৰ তেজ আছে বুলি কৈছে। The blood of wild animal always in men. When we get what we need, it remains in our control. When we get more than we want, it is out of control. আমি ঘৰখন চলাবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে, নিজে চলিবৰ কাৰণে যিমানখিনি প্ৰয়োজন, সেই প্ৰয়োজনীয়খিনি যেতিয়ালৈকে পাই থাকিম, বলীয়া শিয়াল কুকুৰৰ তেজটো কণ্ট্ৰল হৈ থাকিব। যেতিয়া আৱশ্যকতকৈ বেছি পাই যাম, তেতিয়া বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। এতিয়া আমাৰ সমাজত অনাচাৰ, ব্যভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ কোনবিলাকে কৰিছে? সাধাৰণ মানুহে কৰা নাই, মনত ৰাখিব। যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে আৰু পাইছে, তেওঁলোকে নিজেও অনিষ্ট হৈছে, আনকো অনিষ্ট কৰিছে। আৰু বেছি বিচাৰি গৈ কাৰোবাৰ হাতত হয়তো জীৱনটো অকালতে এৰিব লগা হৈছে। গতিকে এয়া আমাৰ বেদৰ মত, অসহংগ্ৰহ। আৱশ্যকতকৈ বেছিব নালাগে। অহিংসা, সত্যম, অস্তেয়, ব্ৰহ্মচৰ্য, অসহংগ্ৰহ। শৰীৰৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। বেদৰ মতে আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। বয়স শক্তি অনুকূলে আমি অলপ শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। শাৰীৰিক পৰিশ্ৰম কৰিলে আমাৰ শৰীৰৰ শিৰা উপশিৰাবিলাক সমৰ্থ হৈ থাকে, সহজে বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। কিন্তু এই দৰ্শনটো নজনাৰ কাৰণে এতিয়া আমাৰ বহুত মানুহে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খাই বেলি দুপৰলৈকে শুই থাকে। যি মানুহে বেলি দুপৰলৈকে শুই থাকিব, সি ডায়েবেটিছ বিচাৰিব নালাগে আৰু, ডায়েবেটিছ তাৰ ঘৰ বিচাৰি যাবই আৰু। কাম নকৰা মানুহ, পৰিশ্ৰম নকৰা মানুহৰ ঘৰত ডায়েবেটিছ নিজে সোমাই যাব, আপুনি বিচাৰিব নালাগে। এইটো বেদৰ মত। গতিকে আমাৰ শাৰীৰিক পৰিশ্ৰমটো আমি নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে, সবল কৰি ৰাখিবৰ কাৰণে আমাৰ প্ৰতিজন সদস্যই যাতে কম বেছি পৰিমাণে অকণমান শাৰীৰিক পৰিশ্ৰম কৰি সুস্থ হৈ থাকে তাৰ প্ৰতি গুৰুত্ব দিব লাগে। শৰীৰৰ শ্ৰম। আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগিব। অৰ্জুনক কৈছে, তোমাক 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পঠালোঁ, গতিকে তুমি ইন্দ্ৰিয় সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা সাগৰী কাটিল 3 কণা, তোমাৰ জন্ম ধৰা সাৰ্থক নহ'ব। তেতিয়া এই প্ৰস্তাৱ শুনাৰ লগে লগে অৰ্জুনে প্ৰতিবাদ কৰিছে, কি বুলি? অহেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ খাদ্য আছে ইন্দ্ৰিয় বশ্য কৰিব? নাই, এইটো প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে, সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য আপুনি ভয় নকৰিবা অৰ্জুন, অভ্যাস কৰা। আজি আপোনালোকে নিজকে সোধকচোন বাৰু, অহাৰ পৰা এনেকৈ কঠ এখনত বা চকী এখনত কোনোবা বহি আছে, ঘৰত অকলে ইমান সময় এখন চকী বা এখন পথত ইমান সময় বহিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। আজি কোনে বহুৱাইছে, কিয় বহিছে, এই ৰহস্য ভেদ কৰিব লাগিব। আমাৰ বেদত কৈছে, স্বপৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোক যিসকল বহি আছে, আপোনালোকে ঈশ্বৰৰ কথা জানিবৰ কাৰণে, শুনিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহে আমাক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱতত কৈছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ দেহত থকা জীৱটো আজি পৰিৱেশলৈকে আহিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্ম কোটি জন্মত, তেতিয়াহে জীৱই গতি পাব। গতিকে আগ্ৰহে ৰতি কৰাব, ৰতিয়ে প্ৰীতি, মনটো ভাল লাগিব,
ভাল লগাৰ লগে লগে ভক্তি আহিব, ভক্তি অহাৰ লগে লগে শান্তি আহিব, শান্তি অহাৰ লগে লগে মুক্তি পাব। এইটো হৈছে ক্ৰম, মনত ৰাখিব দেই। গতিকে আস্বাদ সৰ্বভয় বৰ্জনম, সকলোকে অভয় দিয়ক। বংশ পৰিয়াল নহ'ব পাৰে, বিপদৰ সময়ত খবৰ এটা ল'ব, মানুহে ভাল পায় দেই। বিপদৰ সময়ত প্ৰধানকৈ জন্ম, বিবাহ, মৃত্যু, এই তিনিটা সময়ত আমি ওচৰ চুবুৰীয়া বন্ধু বান্ধৱৰ ওচৰত কিবা বিপদ বিঘিনি হ'লে খবৰ এটা লোৱাটো আমাৰ মানৱীয় ধৰ্ম, বুজিছানে? গতিকে শৰীৰশ্ৰম আস্বাদ সৰ্বভয় বৰ্জন সৰ্বধৰ্ম সমানত্তম, সকলো ধৰ্মকে আপুনি মান্যতা দিয়ক, কাৰো ধৰ্মক নিন্দা নকৰিব। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, শৈৱ শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, এহি ভাগৱত ধৰ্ম জানা মহাবল। আপোনাৰ লগত মোৰ তেজৰ সম্পৰ্ক নহ'ব পাৰে, কিন্তু আত্মাৰ সম্পৰ্ক আছে। আত্মা আমি সকলো ঈশ্বৰৰ অংশ জীৱ। সেইফালৰ পৰা আপোনাৰ কিবা ভুল দেখিলে মই আঙুলিয়াই থৈ যাব লাগে, তেতিয়া ঈশ্বৰে ভাল পাব। মই যদি মোৰ বংশ পৰিয়াল নহয়, মোৰ গাঁৱৰ মানুহ নহয়, মোৰ সমাজৰ নহয়, যি কৰে কৰি থাকক, এইবুলি ভুলটো দেখিও যদি আপুনি নোকোৱাকৈ যায়, আপুনি তাৰ অংশীদাৰ হ'ব লাগিব, শ্বেয়াৰ হোল্ডাৰ, আনৰ পাপৰ অংশীদাৰ হ'ব লাগিব। গতিকে নোকোৱা মানে আপুনি সমৰ্থন কৰি যোৱা হ'ব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে কৰে, আপোনাৰ সঞ্চিত পুণ্যও নষ্ট হ'ব, আপুনি বাচি যাব নোৱাৰিব। কথাটো কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব। কোনো মাক বাপেকে ল'ৰা ছোৱালী বেয়া হোৱাটো নিবিচাৰে, সদায় ল'ৰা ছোৱালীক ভাল উপদেশে দিয়ে, বোপাই পঢ়া শুনা ভালকৈ কৰিবা, বেয়া সংগত নুফুৰিবা, বেয়া বস্তু নাখাবা। কিন্তু ল'ৰা ছোৱালীয়ে যদি মাক বাপেকক সৎ উপদেশ নুশুনি যদি বেয়া কৰ্ম কৰি বিপদ হয়, তাৰ কাৰণে মাক বাপেক জগৰীয়া হ'ব নোৱাৰে। ঠিক তেনেকৈ আমাৰ শাস্ত্ৰই সদায় আমাক সৎ উপদেশে দিয়ে, আমি যদি সেইখিনি নুশুনো, নপঢ়ো, নুবুজো, তেতিয়াহ'লে তাৰ কাৰণে আমি কিবা দুখৰ সন্মুখীন হ'লে শাস্ত্ৰগুৰু জগৰীয়া নহয়। মাধৱদেৱে কৈছে, শাস্ত্ৰগুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, শিষ্য সবে শুদ্ধ ভাৱে নাচৰিলে তাৰা সবে কি কৰিব। উপদেশ দিবহে পাৰে ল'ৰা ছোৱালীক, যদি নামানে মাক বাপেকে কি কৰিব, তাৰ ফলটো তেওঁ নিজে ভোগ কৰিব। গতিকে আমি শাস্ত্ৰই আমাক সৎ উপদেশবিলাক দি আছে, আমি যদি নপঢ়ো, নুশুনো, নুবুজো, তাৰ কাৰণে শাস্ত্ৰক জগৰীয়া কৰিলে নহ'ব, তাৰ দুখৰ ফল আমি নিজে ভোগ কৰিব লাগিব। এই তথ্য আমাক দিছে। গতিকে আৰু কি কৈছে যে সৰ্বধৰ্ম সমানতম, স্বদেশী, নিজৰ দেশ, নিজৰ জাতি, নিজৰ পৰিয়ালক আমি ভাল পাবলৈ শিকিব লাগে, আৰু অস্পৃশ্যতা বৰ্জন কৰিব লাগে, অস্পৃশ্যতা বৰ্জন কৰিব লাগে। শংকৰদেৱে সকলো অস্পৃশ্যতা বৰ্জন কৰি জাতি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। সকলো জনগোষ্ঠীৰ পৰা ভকতক আনি এখন সমাজ প্ৰতিষ্ঠা কৰিছিল, আৰু কৈছিল, হৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিকে অজাতি। গতিকে আমি জাতীয়ত্বলৈ নিজক উত্তৰণ কৰিবলৈ হ'লে আমি কৃষ্ণত ভক্তি কৰিব লাগিব, আৰু কৃষ্ণ ভক্তিবিহীন হ'লে অজাতি হ'ব। গতিকে শংকৰদেৱে জাতি সৃষ্টি কৰিছিল, সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি কৃষ্ণমুখী কৰিছিল, এটা জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছিল। আমি সেই আদৰ্শৰে যদি আগবাঢ়ি যাওঁ, তেতিয়া আমাৰ কোনো ব্ৰত আৰু একাদশী ব্ৰতৰ প্ৰয়োজন নহয়। এই 11টা সদ্গুণ আমি ৰক্ষা কৰিব লাগিব, ল'ৰা ছোৱালীক শিকাব লাগিব, তেতিয়াহ'লে আমি কোনো ব্ৰত নকৰাকৈ আমাৰ জীৱই পৰম গতি লাভ কৰিব পাৰিব। এই কথা কৈছে। তাৰপিছত কৈছে যে আউৰকি তোমাতো বাজে, জ্ঞানতো নাহিকৈ কাজ, কেৱলে ভগতি তৰৈ লোক, মূৰ গুণ নামত চুমৰি, ৰূপ হৃদয়ত ধৰি, পাৱৈ অপ্ৰয়াসে আহি মুক। এতিয়া আজি আমাৰ ভাগৱত শুনাৰ লাভটো কোনদিনা হ'ব? যোৱাৰ সময়ত দেই। যাবৰ সময়ত আমি কেনেকৈ যাব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। গতিকে তাৰ কাৰণে আমি 12 বছৰ বয়সত ল'ৰা ছোৱালীক শৰণ দিব লাগিব। শৰণ অনগল হ'লে ভজন দিব লাগিব, শৰণে নাম দিব, ভজনে ৰূপ দিব, আৰু তেতিয়া আমাৰ জীৱই গতি পাব। এতিয়া আমাৰ এই দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত বহুতে জীয়াৰী বোৱাৰী বা কাৰোবাক শৰণটো দিয়ে, যে শৰণ নিদিলে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰ বা ভকতে নাখায় কাৰণে শৰণটো দিয়ে, কিন্তু অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কিয়? শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু বেছি নিয়ম। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লে বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবিলাক বাদ দি দিব লাগিব। বেয়াবিলাক বাদ দিলে মানুহ ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে বহুতে শৰণ ভজন নলয়।
আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা ভয় আছে চব এৰিব, এৰি যিমান পাৰে এতিয়া সমৰ্থ থাকোঁতে ভজনটো লৈ ল'ব। ভজন নোলোৱাকৈ আপুনি ইয়াত পূৰ্ব পুণ্যৰ ফলত সুখত ভোগ কৰিব পাৰিব, কিন্তু আপোনাৰ জীৱ ঈশ্বৰৰ ওচৰলৈ যাব নোৱাৰিব। এই সংসাৰ চক্ৰত ঘূৰি থাকিব লাগিব, পুনৰপি জনমম পুনৰপি মৰণম হৈ যাব লাগিব। সেইকাৰণে কৈছে মোৰ ৰূপটো তুমি চিন্তা কৰিব লাগিব বুলি কৈছে। পাৱৈ তেতিয়া কি হ'ব? পাৱৈ অপ্ৰেষে আশী মুক, তেতিয়া আমাৰ জীৱই মুক্তি পাব। গতিকে আমাৰ শৰণে নাম দিব, ভজনে ৰূপ দিব। গতিকে এই বস্তু দুটা আমি আমাৰ উঠি অহা প্ৰজন্মক আমি দিব লাগিব, আমি নিজেও ল'ব লাগিব, তেতিয়াহে আমাৰ জন্ম ধৰা সাৰ্থকতা হ'ব। কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী, যিটো নামৰ নধৰে আমাৰ। যে যি কৰ্ম যদি মোৰ নাম কোনোবাই নলয় তেতিয়া তপ জপ যজ্ঞ কৰিব লাগিব, বুজিছে নাই? অৰ্জুনক কৈছে জৈত্য নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম যদি কোনোবাই নকয়, নাগায়, নুশুনে, তেতিয়াহ'লে তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে তাৰ তপ জপ যজ্ঞৰ প্ৰয়োজন নাই। জৈত্য নাই মোৰ নাম সূৰ্যৰ উদয়, তৈতেষে প্ৰকাশে তপ জপ যজ্ঞ ছয়। এই তথ্য আমাক দিছে। গতিকে কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী, যিটো নাম নধৰৈ আমাৰ। জনম গোৱাই বিধা নুশুনৈ আমাৰ কথা, তাৰেহে কৰ্মটো অধিকাৰ। ঈশ্বৰৰ কথা নুশুনিলে তপ জপ যজ্ঞ কৰিব লাগিব। যদি ঈশ্বৰৰ কথা শুনিছে গাইছে, কৰিব নালাগে। তাৰপিছত কৈছে দুষ্ট চিতে যিটো জন বৃথা কথা বৃথা মন, তাৰো কৰ্ম সকলে বিফল। যাৰ মনৰ স্থিৰতা নাই, মানে চিত্তৰ স্থিৰতা নাই, তেওঁ কোনো কৰ্মৰ সাৰ্থকতা নাই। গতিকে তিলেকো নাথাকে ৰৈ, তেতিক্ষণে যাই বৈ, আৱা ঘটৰ যেন জল। আৱা ঘটত পানী থ'লে যেনেকৈ চৰ্বি চৰ্বি নাইকিয়া হৈ যায়, যাৰ মনৰ স্থিৰতা নাই, যাৰ মনত শৰণ ভজন আশ্ৰয় নাই, সেই জীৱই কেতিয়াও সৎ চিন্তা সৎকৰ্ম কৰি জীৱক সৎগতি দিব নোৱাৰিব। তাৰপিছত কৈছে তিলেকো নাথাকে ৰৈ, তেতিক্ষণে যাই বৈ, আৱা ঘটৰ। এইখিনিকে আমাক ক'লে